নমস্কাৰ, এটি বিশেষ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। বৃহত্তৰ দেৰগাঁৱৰ বহু অঞ্চলত ভূমাফিয়াৰ সন্ত্ৰাস, বন বিভাগ নিমাত। এই দৃশ্য দেৰগাঁৱৰ দাধৰাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ দাধৰা, মিছামৰা আদি বিভিন্ন অঞ্চলত কৃষকৰ খেতিভূমিসমূহ অনিষ্ট কৰি বৃহৎ পুখুৰী সদৃশ খাল খান্দি ভূমিসমূহ মৰণৰ ফাঁদলৈ পৰিণত কৰিছে। এই বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে স্থানীয় ৰাইজে। লগতে অন্য এক গুৰুত্বপূৰ্ণ অভিযোগ তুলি স্থানীয় ৰাইজে কয় যে উক্ত ক্ষেত্ৰত নিমাত বন বিভাগৰ বিষয়া কৰ্মচাৰী। মাটিটো মোৰ বাগানৰ কাষৰ মাটিটো কোনোবাই কাটি লৈ গৈ আছে। মই তেওঁবিলাকক কৈছিলোঁ যে বাগানৰ কাষৰ মাটিটো কাটিব নালাগে, অলপ ৰাখি পেলাই কৰিব লাগে, তেতিয়া মোৰ মানে সুবিধা হ'ব। আৰু মই যিটো অহা যোৱা কৰা ৰাস্তাটো সেইটোও মোৰ তেওঁবিলাকে কাটি দিলে। মোক সোধা নাই, কনচাল্ট কৰা নাই মোৰ লগত। মই এই বিষয়ে নাজানো। পিছত মই এতিয়া SDC অফিচৰ লগত মই দৰখাস্ত এখন দিছোঁ। SDC অফিচে মোক কেনেকৈ দিয়ে ক'ব নোৱাৰোঁ। মোৰ এই কামটোৰ লগত মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক। এই কামটোৰ লগত মোৰ 40-50জন মানুহ জড়িত আছে। এই মানুহখিনি মই চলাবলগীয়া হৈছে। যদি কালিলৈ মই যদি অসমীয়া ল'ৰাটো যদি মই কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনে হ'ব? গতিকে মইতো এইটো কিনি লোৱা মাটি আৰু মই ক্ষুদ্ৰ চাহ খেতিয়কত মই পৰোঁ। গতিকে ইয়াত মোৰ 25-30 বিঘা মাটি আছে। গতিকে এই মাটিখিনি সুৰক্ষা কৰি ৰাখিবৰ কাৰণে মই SDC অফিচৰ লগত মই আলোচনা কৰিছোঁ। যদি কেনেকৈ পাৰে মোক এই বস্তুটো সংস্থাপন এটা কৰিব পৰাকৈ মোক ব্যৱস্থা কৰি দিব লাগে। এইটো বন বিভাগে খান্দিছে নেকি? এইটো বন বিভাগে খান্দিছে নে কোনে খান্দিছে ক'ব নোৱাৰোঁ। ব্যক্তিগতহে খান্দিছে। মাটিটো কিনি লৈ পেলাই খান্দিছে। এইটো কিহৰ কাৰণে খান্দিছে মানে এইটো ভাতাত দিবৰ কাৰণে খান্দিছে। মাটিটো ভাতাত দি আছে। মই বস্তুটো ন্যায় বিচাৰোঁ। তেওঁ কি কাৰবাৰ কৰি আছে, কি নকৰিছে, এইটোৰ লগত মোৰ লগত কথা নাই। মোৰ লগত আলোচনা কৰি পেলাই মোৰ লোকচান মানে প্ৰথম কথা হ'ল এইটো মাটিটো খহি গুচি যাব। একদম মোৰ ছাইডতে খান্দি দিছে কাৰণে মাটিটো খহি গুচি যাব। ভৱিষ্যতে মোৰ সুৰক্ষা নাই। এতিয়া মোৰ আহিবলৈ বাট নাইকিয়া হ'ল। মোৰ লগত এইটো বিষয়ে আলোচনা কৰা নাই। আলোচনা নাই কৰা। মই শ্ৰী জিতুমণি বৰা, দাধৰা আহোমগাঁৱত ঘৰ। মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক। মই বিচাৰোঁ মানে মই ইয়াৰ পৰা মোৰ জীৱিকা অৰ্জন হৈ আছে। ইয়াৰ পৰা মোৰ পৰিয়াল চলি আছে আৰু মোৰ ইয়াৰ পৰা মোৰ কৰ্মচাৰীখিনি চলি আছে। কৰ্মচাৰীখিনি এতিয়া মই আনিব যাবৰ কাৰণে সুবিধা নাইকিয়া হ'ল। সেই ব্যৱস্থাটো মোক লাগে। কথাটো সেইটো। বাগান প্ৰতিপাল কৰিব নোৱাৰা হ'লোঁ, অহা যোৱা কৰিব নোৱাৰা হ'লোঁ। ওচৰৰে আপোনাৰ খেতিপথাৰ আছে, ধান খেতি আছে। সেয়াও মানে তাৰো মানে পথৰুৱা যিবিলাক তাৰো কাটি দিছে, তাতো পুতি দিছে। গতিকে এইটো মানে চৰকাৰে সুব্যৱস্থা কৰিলে ভাল হ'ব। নহয়, মই SDC অফিচৰ লগতহে মই যোগাযোগ কৰিছোঁ। হয়, তেওঁলোকে আজি আহিছে। আজি মণ্ডলে চাই দিছেহি মাটিটো কটা সম্ভৱত। উল্লেখযোগ্য যে দেৰগাঁও ৰঙামাটিৰ পূৰ্বাপুৰ অঞ্চলত জনৈক বৰা নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ম্যাদী পট্টা ভূমি বৃহৎ অংশ জনৈক আগৰৱালা নামৰ এগৰাকী অনা অসমীয়া ব্যক্তিৰ ইটাভাটালৈ মাটি সৰবৰাহ কৰি অঞ্চলটোৰ কৃষিভূমি অনিষ্ট সাধন কৰাৰ লগতে দুখীয়া ৰাইজৰ অভাৱগ্ৰস্ততাৰ সুযোগ লৈ অতি কম মূল্যতে মাটিসমূহ হস্তগত কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰি অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে এই ভূমিসমূহ অবৈধভাৱে খনন কৰাৰ ফলত বিগত বহু দিনত এই বৃহৎ পুখুৰী সদৃশ খাল খন্দাৰ ফলত বহু সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।